আহি গৈছে এনসাৰ কি য'ত আপোনালোকৰ এডিআৰিৰ যিসকলে এডিআৰিৰ আফটাৰনুন শিফটত গ্ৰেড 4ৰ আফটাৰনুন শিফটত যিটো দিছিলে 8 পাছৰ আছিলে আপোনালোকৰ আফটাৰনুন শিফটত পেপাৰ 2 আছিলে 8 পাছৰ তো সেই তাৰে এনসাৰ কি আহি গৈছে গতিকে এই এনসাৰ কিৰ মতে আপোনালোকক মই দেখাম যে আপোনালোকে কিমানটা কাৰেক্ট কৰিছে আৰু কিমানটা ভুল কৰিছে গতিকে আপোনাৰ সকলোৱে ভিডিওটো ভালদৰে চাব একেবাৰে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব কাৰণ এই এনসাৰ কিৰ মতে মই আপোনালোকক গোটেইকেইটা কুৱেশ্যনৰ এনসাৰ দেখাম তাতে যিকেইটা এনসাৰ সকলোকেইটা এনসাৰ কিৰ মতে বহুৱা হ'ব গতিকে সকলোৱে ভালদৰে চাই ল'ব কোনকেইটা ৰাইট হয় আপোনালোকৰ কোনকেইটা কাৰেক্ট হৈছে কোনকেইটা ভুল হৈছে ভালদৰে আপোনালোকে চাই ল'ব ইয়াতে আপোনালোক কুৱেশ্যন বুকলেটৰ সেটটো হৈছে ডি সেট হয় ডি সেটৰ মই গোটেইখিনি দেখাম আপোনালোকে ভালদৰে চাব ভিডিওটো ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব এইখন হৈছে আপোনালোকৰ কুৱেশ্যন বুকলেট তো ইয়াৰে ভিতৰত মই আপোনালোকৰ ডি সেটটো যিটো ডি সেট হয় ডি সেটৰ গোটেইখিনি আটাইখিনি দেখাম আপোনালোকে সকলোৱে ভালদৰে চাই ল'ব ইয়াতে যিকেইটা কুৱেশ্যন আছে যিকেইটা মই কুৱেশ্যনৰ এনসাৰ দেখাম সকলোকেইটা কুৱেশ্যনৰ এনসাৰ আপোনালোকৰ কুৱেশ্যন এনসাৰ কি মতে হয় গতিকে সকলোৱে চাই ল'ব কাৰ কেইটা কাৰেক্ট হৈছে কাৰ কেইটা ভুল হৈছে কমেণ্ট ছেকশ্যন জনাব কাৰ কেইটা শুদ্ধ হৈছে গতিকে আপোনালোকে ভালদৰে ভিডিওটো চাই লওক আহক মই ভিডিওটো আৰম্ভ কৰোঁ ভিডিওটো বেছি লং নকৰোঁ শৰ্টকৈ কৰি যাম খালি আপোনালোকক এনসাৰবিলাক কৈ যাম এনসাৰ কি মতে যিবিলাক ইয়াতে মই এনসাৰ বহাম এনসাৰ কি পৰা মই চাই ইয়াতে বহাম গতিকে আপোনালোকে যিকেইটা ইয়াতে এনসাৰ দিয়া হ'ব সেইকেইটা 100% কাৰেক্ট হয় গতিকে আপোনালোকে ভালদৰে চাই ল'ব ইয়াতে 1 নম্বৰটো হৈছে ইয়াতে 2023 31 ডিচেম্বৰৰ মতে হাইয়েষ্ট কাৰেঞ্চিৰ কৈছে মূল্যৰ মুদ্ৰক নোটখন ইয়াতে শুদ্ধটো অপশ্যন এ 2000 টকাৰ নোটখন তাৰপিছত আমি নেক্সটটো চাওঁ দখনা কুৱেশ্যনটো এনসাৰ হ'ব অপশ্যন ডি বড়ো দখনা বড়োসকলৰ কমিউনিটিৰ হয় নেক্সটটো আহিল আমাৰ মনিৰাম দেৱানৰ ইনভলভ হৈছিল কোনটো বছৰ কোনটোত ইনভলভ হৈছিল ইয়াৰ শুদ্ধটো অপশ্যন চি 1857 ৰিবেলশ্যন 1857 ইয়াৰ শুদ্ধ উত্তৰ নেক্সট চাম আমি 4 নম্বৰটো নেম দ্য ষ্টেট ইন হুইচ দ্য থাৰ্ড ডিজাৰ কৈছে ইয়াতে কি হ'ব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ৰাজস্থান থাৰ্ড ডিজাৰ ক'ত আছে ৰাজস্থানত আছে নেক্সট আছে লুকিং ফ্ৰম আসাম অসমৰ পৰা চালে নিউ দিল্লী ক'ত আছে কোনটো ডাইৰেকশ্যনত নিউ দিল্লী আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ৱেষ্ট পশ্চিম ফালে আছে ইয়াৰ শুদ্ধটো অপশ্যন বি ৱেষ্ট নেক্সট 6 নম্বৰটো আছে a person who sets up a business taking on financial risks in the hope of profit is termed as ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি এণ্টাৰপ্ৰেনিউৰ ইয়াৰ শুদ্ধটো অপশ্যন বি উদ্যোগী তাৰপিছত নেক্সট 7 নম্বৰটো আছে which of the following rivers flows from south to north দক্ষিণৰ পৰা উত্তৰলৈকে যোৱা ৰিভাৰটোৰ নাম কি হয় ইয়াৰ শুদ্ধটো অপশ্যন চি কপিলি দক্ষিণৰ পৰা উত্তৰলৈ ফ্লো হোৱা ৰিভাৰটো হৈছে কপিলি নেক্সট ইয়াতে আছে আছামিজ ফুড হুৰুম ক'ত ইজ প্ৰিপেয়াৰ্ড ফ্ৰম হুৰুম কিহেৰে বনোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন ডি বৰা ৰাইচ মানে বৰা চাউল আছামিজ ফুড হুৰুম কিহেৰে বনোৱা হয় অপশ্যন ডি বৰা চাউল নেক্সট 9 নম্বৰটো আছে আমাৰ ইয়াত কি দি আছে অসমীয়াতে পঢ়ি দিওঁ ইয়াত আছে জোনবিল মেলাত বাণিজ্যৰ স্বতন্ত্ৰ বৈশিষ্ট্যটো হ'ল ইয়াৰ শুদ্ধটো অপশ্যন ডি বিনিময় প্ৰথা বাৰ্টাৰ ছিষ্টেম 9 নম্বৰটো হৈছে অপশ্যন ডি বিনিময় প্ৰথা বা বাৰ্টাৰ ছিষ্টেম 10 নম্বৰটো আমি চাওঁ ইয়াতে কি আছে ঢোকলা এণ্ড ফাফৰা কোনটো ষ্টেটত কোনটো ৰাজ্যত ব্যৱহাৰ কৰা হয় ইয়াতে শুদ্ধটো অপশ্যন চি গুজৰাটত ঢোকলা আৰু ফাফৰা গুজৰাটত ব্যৱহাৰ কৰা হয় নেক্সট 11 নম্বৰটো আমি চাওঁ ইয়াত আছে তলৰ কোনটো ভাৰতৰ সংসদৰ নিম্ন সদন ইয়াৰে আটাইতকৈ সৰু কোনটো হয় লোৱাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ইয়াৰ শুদ্ধটো অপশ্যন চি লোকসভা ইয়াৰ শুদ্ধটো 11 নম্বৰটো অপশ্যন চি লোকসভা ইয়াত আছে ষ্টেট ইজ known to have highest coal reserve highest coal reserve কোনটো ষ্টেটৰ ইয়াৰ শুদ্ধটো অপশ্যন এ ঝাৰখণ্ড হাইয়েষ্ট কোল ৰিজাৰ্ভৰ ষ্টেট হৈছে ঝাৰখণ্ড নেক্সট 13 নম্বৰটো হৈছে মাইবং কোনখন ৰাজ্যৰ ৰাজধানী আছিল ইয়াৰ শুদ্ধটো অপশ্যন বি ডিমাচা ৰাজ্য মাইবং ডিমাচা ৰাজ্যৰ ৰাজধানী আছিল ডিমাচা কিংডম নেক্সট আমি চাবলৈ যাওঁ নেক্সট 14 নম্বৰটো আছে আমাৰ দণ্ডি যাত্ৰা কোনটোৰ অংশ আছিল ইয়াৰ শুদ্ধটো অপশ্যন চি আইন অমান্য আন্দোলনৰ দণ্ডি যাত্ৰা আইন অমান্য আন্দোলনৰ আছিল ইয়াৰ শুদ্ধটো অপশ্যন চি নেক্সট আমি চাবলৈ যাওঁ 15 নম্বৰ
15 নম্বৰটো আছে নিম্নলিখিতসমূহৰ কোনটো অসমৰ এক জিলাৰ নাম নহয় কোনটো ইয়াৰে জিলাৰ নাম নহয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ পশ্চিম গোৱালপাৰা অপশ্যন এ ৱেষ্ট গোৱালপাৰা নেক্সট আমাৰ 16 নম্বৰটো হৈছে অসমৰ কি আছে অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ অৰুণাচল প্ৰদেশ অসমৰ আসামৰ উত্তৰ নৰ্থত কোনটো ষ্টেট আছে অৰুণাচল প্ৰদেশ আছে ইয়াৰ শুদ্ধ অপশ্যন এ অৰুণাচল প্ৰদেশ নেক্সট আমি চাব যাওঁ নেক্সট আছে হুইচ অফ দ্য ফলোইং ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট আমাৰ ইয়াৰ কোনটো মৌলিক অধিকাৰ নহয় আমাৰ ইয়াৰ শুদ্ধ অপশ্যন চি ৰাইট টু ডিজিটেল ইনফৰমেশ্যন ইয়াৰ 17 নম্বৰটো অপশ্যন চি হৈছে ইয়াৰ শুদ্ধ উত্তৰ ৰাইট টু ডিজিটেল ইনফৰমেশ্যন এইটো আমাৰ মৌলিক অধিকাৰ নহয় নেক্সট আহিল আমাৰ 18 নম্বৰটো আমি চাবলৈ যাওঁ 18 নম্বৰত কি আছে যে আমেৰিকাৰ ইয়াতে কি কৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ কেপিটেল চিটি নাম সুধিছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৱাশ্বিংটন ডিচি ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৱাশ্বিংটন ডিচি নেক্সট আছে আমাৰ 19 নম্বৰটো আমি চাওঁ 19 নম্বৰটোত আছে আমাৰ যে কৰতল কমল কবিতাটি কোনে ৰচনা কৰিছিল কৰতল কমল কবিতাটি কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱে কৰতল কমল শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ নেক্সট 20 নম্বৰটো আছে মাঘ বিহু ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ মান্থ কোনটো মাহত মাঘ বিহু পালন কৰা হয় উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি জানুৱাৰী জানুৱাৰীত মাঘ বিহু উদযাপন কৰা হয় নেক্সট আমি চাব যাওঁ নেক্সট আছে আমাৰ মহাত্মা গান্ধীৰ আচল নামটো কি ৰিয়েল নামটো কি হয় মহাত্মা গান্ধীৰ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মোহনদাস কৰমচান্দ গান্ধী মহাত্মা গান্ধীৰ ৰিয়েল নামটো হৈছে মোহনদাস কৰমচান্দ গান্ধী তাৰপিছত নেক্সট আছে আমাৰ 22 নম্বৰটো ইয়াত লিখা আছে যে হু ৱাজ ইনভলভ ইন দ্য কালিংগা ৱাৰত কোন ইনভলভ আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ অশোকা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ অশোকা নেক্সট আছে আকৌ 23 নম্বৰটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট মোগল এম্পায়াৰ কোন হয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি বাবৰ হৈছে মোগলৰ ফাৰ্ষ্ট এম্পায়াৰ আছে নেক্সট আমি 24 নম্বৰত যাওঁ ইয়াত আছে হুৱেন ৱাজ বাংলাদেশ ক্ৰিয়েটেড বাংলাদেশৰ সৃষ্টি কেতিয়া হৈছিল ইয়াতে সুধিছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 1971 বাংলাদেশৰ সৃষ্টি 1971ত হৈছিল নেক্সট আমি তলত যাওঁ 25 নম্বৰটো হৈছে ইয়াত আছে ইনকাৰেক্ট পেয়াৰ অফ ষ্টেট এণ্ড কেপিটেল চিটি অফ ইণ্ডিয়া ইনকাৰেক্ট কোনটো আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ উত্তৰাখণ্ড আৰু মাছুৰী ইয়াৰ ইনকাৰেক্ট হৈ আছে নেক্সট আমি চাব যাওঁ 26 নম্বৰটো ইয়াত কৈছে নিম্নলিখিত কোনটো পদ নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়ে ইয়াৰ কোনটো পদ নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়ে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰাজ্যপাল দ্য গভৰ্ণৰ অফ এ ষ্টেট নেক্সট 27 নম্বৰ ইয়াতে কৈছে কোনটো কাৰেক্ট নহয় কোনটো শুদ্ধ নহয় ইনকাৰেক্ট ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চিলিকা লেক ইজ ইন গুজৰাট চিলিকা লেক গুজৰাটত থকা বুলি কৈছে এইটো ইনকাৰেক্ট কাৰণ চিলিকা লেক উৰিষ্যাত আছে চিলিকা লেক ক'ত আছে উৰিষ্যাত আছে গুজৰাটত নাই গতিকে এইটোৱে হৈছে অশুদ্ধ চিলিকা লেক ইজ ইন গুজৰাট অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আছে আমাৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বাঁহৰ দ্বাৰা গগনা তৈয়াৰ কৰা হয় ইয়াৰ শুদ্ধ অপশ্যন এ বেম্বো নেক্সট আমি চাব যাওঁ ইয়াত আহিল 29 নম্বৰটো নেলছন মেণ্ডেলা কোনখন দেশৰ আছিল নেলছন মেণ্ডেলা ইয়াৰ শুদ্ধ অপশ্যন চি সাউথ আফ্ৰিকা নেলছন মেণ্ডেলা সাউথ আফ্ৰিকা আছিল নেক্সট ইয়াতে কৈছে সাহাৰা ডিজাৰ্ট কোনখন মহাদেশত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি আফ্ৰিকা সাহাৰা ডিজাৰ্ট ক'ত আছে আফ্ৰিকাত আছে নেক্সট 31 নম্বৰটো আমি চাম কোনখন দেশক নীল নদীৰ দান বুলি জনা যায় ইজিপ্তক নীল নদীৰ দান বুলি জনা যায় ইয়াৰ শুদ্ধ অপশ্যন এ ইজিপ্ত নেক্সট ইয়াত কৈছে কোনটো ভিটামিন বনছ এণ্ড টিথ দাঁত আৰু হাড়ৰ বাবে কোনটো ভিটামিন অতি প্ৰয়োজনীয় ইয়াৰ শুদ্ধ অপশ্যন এ ভিটামিন ডি হাড়ৰ আৰু দাঁতৰ বাবে প্ৰয়োজনীয় হয় ইয়াৰ শুদ্ধ অপশ্যন এ ভিটামিন ডি নেক্সট আমি চাবলৈ যাওঁ নেক্সট আমাৰ 33 নম্বৰ ইয়াত দিয়া আছে যে এজন প্ৰাপ্তবয়স্ক মানুহৰ নৰ্মেল ব্লাড প্ৰেছাৰৰ ৰিডিং হৈছে কিমান হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 80/120
নেক্সট আছে মহেন্দ্ৰ সিং ধোনী কোনটো IPL টিমৰ কেপ্টেইন হয় কোনটো IPL টিমৰ কেপ্টেইন হয় ইয়াৰ আমি সকলোৱে জানো চেন্নাই ছুপাৰ কিংছ হয় ইয়াৰ শুদ্ধ অপশ্যন বি চেন্নাই ছুপাৰ কিংছ ইয়াৰ শুদ্ধ অপশ্যন বি চেন্নাই ছুপাৰ কিংছ নেক্সট আছে ইয়াত কৈছে 2024 1 জানুৱাৰী মতে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অফ অসমৰ মিনিষ্টাৰ কোন হয় পঞ্চায়ত আৰু ৰুৰেলৰ মিনিষ্টাৰ কোন হয় ইয়াৰ শুদ্ধ অপশ্যন বি ৰঞ্জিত কুমাৰ দাস ইয়াৰ শুদ্ধ অপশ্যন বি ৰঞ্জিত কুমাৰ দাস নেক্সট 36 ইয়াৰ নেক্সটটো হৈছে হু ৰোট দ্য বুক ৰানছ এণ্ড ৰুইনছ এই কিতাপখন ৰানছ এণ্ড ৰুইনছ কিতাপখন কোনে লিখিছিল ইয়াৰ শুদ্ধ অপশ্যন ডি সুনীল গাভাস্কাৰে ইয়াৰ শুদ্ধ অপশ্যন ডি সুনীল গাভাস্কাৰ নেক্সট আছে আমাৰ মুন্সী প্ৰেমচন্দৰ নভেল গোল্ডেন কিতাপখন ৰিটেন বাই হুইচ লেংগুৱেজ কোনটো ভাষাত মুন্সী প্ৰেমচন্দৰ নভেল গোল্ডেনখন লিখা হৈছিল ইয়াৰ শুদ্ধ অপশ্যন চি হিন্দী ভাষাত ইয়াৰ শুদ্ধ অপশ্যন চি হিন্দী ভাষাত নেক্সট 38টো হৈছে সুনামি মানে আমি কি বুজো সুনামি বুলিলে কি বুজা যায় ইয়াৰ শুদ্ধ অপশ্যন ডি হাই ৱেভছ ইন কোষ্টেল এৰিয়াছ মানে আমি যদি অসমীয়া বুজিবলৈ যাওঁ উপকূলীয় অঞ্চলত হোৱা উচ্চ মাত্ৰাৰ ঢৌ নেক্সট আমি চাওঁ যাওঁ নেক্সট আছে আমাৰ সৌৰভ কুমাৰ চলিহা স্বপ্ন নামেৰে কোনে অসমীয়া সাহিত্যত লিখা মেলা কৰিছিল ইয়াৰ শুদ্ধ হ'ব অপশ্যন এ সুৰেন্দ্ৰ নাথ মেধি ইয়াৰ শুদ্ধ অপশ্যন এ সুৰেন্দ্ৰ নাথ মেধি নেক্সট আমি যাওঁ নেক্সটটো হৈছে মামৰে ধৰা তৰোৱাল কোনগৰাকী অসমীয়া লেখকে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন ডি মামণি ৰয়ছম গোস্বামী ইয়াৰ শুদ্ধ অপশ্যন ডি মামণি ৰয়ছম গোস্বামী নেক্সট 41 ইয়াত আছে নিম্নলিখিতসমূহৰ কোনটোৰ পিঠিত দুটাকৈ কোচ আছে ইয়াৰ শুদ্ধ অপশ্যন চি বেক্টেৰিয়ান উটৰ দুটাকৈ কোচ আছে নেক্সট 42 চাৰমিনাৰ ক'ত আছে ইয়াতে সুধিছে চাৰমিনাৰ ক'ত আছে আমি সকলোৱে জানো চাৰমিনাৰ ইয়াৰ শুদ্ধ অপশ্যন এ হায়দৰাবাদত আছে ইয়াৰ শুদ্ধ অপশ্যন এ হায়দৰাবাদ চাৰমিনাৰ হায়দৰাবাদত আছে নেক্সট ইয়াতে কৈছে হোৱাট ইজ দ্য লেন্থ অফ এ ক্ৰিকেট পিটছ বিটুইন দ্য ষ্টাম্পছৰ আৰু ক্ৰিকেট পিটছৰ লেন্থটো কিমান থাকে ইয়াৰ শুদ্ধ হ'ব অপশ্যন চি 22 ইয়াৰ্ডছ ইয়াত লিখা আছে নিয়াৰ হুইচ লেণ্ডমাৰ্ক ইজ দ্য অটল টানেল চিটুৱেটেড কোনটো লেণ্ডমাৰ্কৰ কাষত অটল টানেল অৱস্থিত আছে ইয়াৰ শুদ্ধ অপশ্যন বি ৰোহতাং পাছ ইয়াৰ শুদ্ধ অপশ্যন বি ৰোহতাং পাছ লেণ্ডমাৰ্কৰ কাষত অটল টানেল অৱস্থিত আছে ইয়াৰ শুদ্ধ 45টো হৈছে নিম্নলিখিতসমূহৰ কোনবিধ সাৰুৱা তেলৰ পৰা নিষ্কাশন কৰা নহয় ইয়াৰ শুদ্ধ অপশ্যন কি হ'ব অপশ্যন ডি টাৰ্পিন তেল ইয়াৰ শুদ্ধ অপশ্যন ডি টাৰ্পিন তেলৰ নিষ্কাশন কৰা নহয় সাৰুৱা তেলৰ পৰা নেক্সট ইয়াতে আছে নিম্নলিখিত কোনখন দেশৰ সৈতে ব্ৰাজিলে আন্তৰ্জাতিক সীমা স্পৰ্শ নকৰে ইয়াৰ শুদ্ধটো কোনটো হ'ব ইয়াৰ শুদ্ধ অপশ্যন এ চিলি ইয়াৰ শুদ্ধ অপশ্যন এ চিলি শুদ্ধটো চিলি ইয়াত কোৱা হৈছে হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ জিৰ' কাক দ্য ফাদাৰ অফ জিৰ' বুলি জনা যায় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি আৰ্যভট্ট ইয়াৰ শুদ্ধটো অপশ্যন বি আৰ্যভট্ট ইয়াতে আছে নেক্সট ইয়াত কৈছে সুৱেজ খাল কোন দুটা প্ৰধান জলভাগৰ মাজত অৱস্থান কৰে ইয়াৰ শুদ্ধ অপশ্যন চি ভূমধ্য সাগৰ আৰু লোহিত সাগৰ ইয়াৰ শুদ্ধ অপশ্যন চি ভূমধ্য সাগৰ আৰু লোহিত সাগৰ নেক্সট ইয়াত কৈছে আজান পীৰ দৰগাহ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ কোনটো ডিষ্ট্ৰিক্টত আজান পীৰ দৰগাহ আছে ইয়াৰ শুদ্ধ অপশ্যন বি শিৱসাগৰ
শিৱসাগৰত আজান পীৰ দৰগাহ আছে শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে নেক্সট আমি চাবলৈ যাওঁ ইয়াত কৈছে পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধতৰ অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং নেক্সট আমি চাব যাওঁ 51 এইবাৰ ইয়াত কৈছে 2024 1 জানুৱাৰী মতে হু ইজ দ্য চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ অফ দ্য ৰিলায়েন্স গ্ৰুপৰ চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ কোন হয় 2024 1 জানুৱাৰী মতে ইয়াৰ শুদ্ধতৰ অপশ্যন ডি মুকেশ আম্বানী নেক্সট ইয়াত কৈছে দ্য 2024 সামাৰ অলিম্পিক্স ৱাজ হেল্ড ইন আমি সকলোৱে জানো পেৰিছ অলিম্পিক ক'ত হৈছে এইবাৰ পেৰিছত হৈছে ইয়াৰ শুদ্ধত অপশ্যন চি পেৰিছত সামাৰ অলিম্পিক 2024 হৈছে নেক্সট টুচু পূজা অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ শুদ্ধত অপশ্যন চি চাহ জনগোষ্ঠী ইয়াৰ শুদ্ধত অপশ্যন চি টি গাৰ্ডেন কমিউনিটি নেক্সট চাওঁ ইয়াতে কৈছে অৰ্জুনা এৱাৰ্ড ইজ এৱাৰ্ডেড ফৰ এক্সেলেঞ্চ ইন অৰ্জুনা এৱাৰ্ড কিহৰ কাৰণত দিয়া হয় কোনটো ক্ষেত্ৰত অৰ্জুনা এৱাৰ্ড দিয়া হয় ইয়াৰ শুদ্ধত অপশ্যন এ স্পৰ্টছ খেলৰ বিভাগত অৰ্জুনা এৱাৰ্ড প্ৰদান কৰা হয় নেক্সট আমি চাব যাওঁ 55 ইয়াত আছে লিওনাৰ্ডো ডা ভিঞ্চি ৱাজ ফ্ৰম হুইচ কাউণ্ট্ৰি ইয়াৰ শুদ্ধত অপশ্যন ডি ইটালী নেক্সট 56 ইয়াত সুধিছে হুইচ অফ দ্য ফলোইং ইজ এ হিল ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ হিল ডিষ্ট্ৰিক্ট কোনটো হয় পৰ্বত ডিষ্ট্ৰিক্ট কোনটো হয় পৰ্বত জিলা ইয়াৰ শুদ্ধত অপশ্যন বি ডিমা হাছাও নেক্সট ইয়াত আছে আইৰন মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় ইয়াৰ শুদ্ধত অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেলক আইৰন মেন অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট 58 ইয়াত কোৱা হৈছে হাউ মেনি স্পোকছ আৰ দেয়াৰ ইন দ্য চক্ৰ অফ আৱাৰ নেশ্যনেল ফ্লেগ আমাৰ নেশ্যনেল ফ্লেগৰ চক্ৰত কেইডাল স্পোক আছে ইয়াৰ শুদ্ধত অপশ্যন এ 24টা স্পোক আছে এইবাৰ গ্ৰেড 4ৰ যিটো পেপাৰটো তাতে বহুতখিনি কমন পৰিছে মোৰ ভিডিঅ'ৰ পৰা আমি এইবিলাক স্পোকৰ কথা বা ফ্লেগৰ কথা বহুতখিনি পঢ়াই থৈ গৈছিলোঁ আপোনালোকক বহুতখিনি কমন পৰিছে তাৰপিছত ইয়াতে নেক্সট কি আছে হু ইজ প্ৰেজেণ্টলি দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ডিফেন্স ফ'ৰ্চ অফ ইণ্ডিয়া সুপ্ৰিম কমাণ্ডাৰ কোন হয় ইয়াৰ শুদ্ধতৰ অপশ্যন চি দ্ৰৌপদী মুৰ্মু নেক্সট 60 নম্বৰ ইয়াত কোৱা হৈছে 1 জানুৱাৰী 2024 মতে হুইচ টু কাউণ্ট্ৰিজ আৰ এট ৱাৰ কোন দুখন দেশ যুদ্ধ লাগি আছিল কোন দেশৰ ইয়াৰ শুদ্ধতৰ আমি সকলোৱে জানো অপশ্যন বি কাৰেক্ট এনচাৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হৈ আছিল নেক্সট হৈছে ইয়াত কোৱা হৈছে গুলট্ৰুম কোনখন দেশৰ মুদ্ৰা নাম হয় ইয়াৰ শুদ্ধতৰ অপশ্যন চি ভূটানৰ মুদ্ৰাৰ নাম হৈছে গুলট্ৰুম নেক্সট 62ত আমাৰ লিখা আছে কুৱেশ্যন হয় এইটো ইন হুইচ স্পৰ্ট ডিড লভলিনা বৰগোহাঁই উইন এন অলিম্পিক মেডেল লভলিনা বৰগোহাঁই কোনটো পদত অলিম্পিক মেডেল পাইছিলে কোনটো খেলত পাইছিলে ইয়াৰ শুদ্ধতৰ অপশ্যন ডি বক্সিঙত তেওঁ অলিম্পিক মেডেল পাইছিলে নেক্সট আমি চাব যাওঁ 63 নেকি 63 নেক্সট আমাৰ এইটো আছে দ্য পয়েম কালেকশ্যন সুগন্ধি পখিলা ৱাজ ৰিটেন বাই ইয়াৰ শুদ্ধতৰ অপশ্যন বি হীৰেণ ভট্টাচাৰ্য ইয়াৰ শুদ্ধতৰ অপশ্যন বি হীৰেণ ভট্টাচাৰ্য 64 হুইচ স্পৰ্ট ইজ দ্য টাৰ্ম ৰিংটো কোনটো খেলত কোনটো খেলৰ লগত জড়িত আছে ৰিং ইয়াৰ শুদ্ধতৰ অপশ্যন এ বক্সিঙত ৰিং জড়িত আছে নেক্সট ইয়াত কোৱা হৈছে নিম্নলিখিত কোনখন বোলছবি ভৱেন্দ্ৰনাথ শইকীয়া দেৱে নিৰ্মাণ কৰা নাছিল ইয়াৰ শুদ্ধতৰ অপশ্যন এ কৃষ্ণচূড়া ভৱেন্দ্ৰনাথ শইকীয়াই কোনটো নিৰ্মাণ কৰা নাছিল
কৃষ্ণচূড়া নিৰ্মাণ কৰা নাছিল কৃষ্ণচূড়া নেক্সট আহিলে এবাৰ মেথছৰ কুৱেশ্যন আহিছে মই মেথছখিনি ইমান বুজাই থৈ নাযাওঁ ডাইৰেক্টলি এনচাৰকেইটা কৰি যাম মেথছৰ যিটো ইয়াতে দিয়া হৈছে যে 900 টকাত কিনি আনি বেয়া আইটেম 900 টকাত কিনি আনি 100 টকাত ভাল কৰি আৰু তাক বেচিলে 1800 টকা তাৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান ওলাল ইয়াৰ শুদ্ধতা অপশ্যন বি 80% ইয়াৰ শুদ্ধতা অপশ্যন বি 80% নেক্সট আহিল আমাৰ নেক্সট 67 ইয়াত দিয়া আছে দ্য সাম অফ ইকুৱেলছ এই চামটোত এটা তেওঁলোকৰ মিষ্টেক হৈ আছে চেবাফালৰ এই কুৱেশ্যনখন যোনে বনাইছে তেওঁলোকৰ এটা প্ৰিণ্টিং মিষ্টেক হৈছে ইয়াত প্লাছ চিন এটা থাকিব লাগিছিল ইয়াৰ মাজত প্লাছ চিন এটা থাকিব লাগিছিল আমাৰ কুৱেশ্যন পেপাৰত আছে কিন্তু ইয়াতে যিটো ডাউনলোড কৰিছোঁ মই তাতে বুকলেটখন ডাউনলোড কৰাত ইয়াতে প্ৰিণ্টিং মিষ্টেক হৈছে প্লাছ চিন এডাল আছে আৰু ইয়াৰ শুদ্ধতা কি হ'ব ইয়াৰ শুদ্ধতা অপশ্যন বি 3/2 এই চামটোৰ শুদ্ধতা হ'ব অপশ্যন বি 3/2 এতিয়া আহে আমাৰ 68টো আপোনালোকৰ কেইটামান মিষ্টেক আছে যেনেকুৱা ধৰণৰ ইয়াতে আপোনাৰ কি দিছে অপশ্যনকেইটাত মিষ্টেক আছে ইয়াতে আপোনাৰ পইণ্ট এটা থাকিব লাগিছিল আৰু ইয়াতে ইনটু এটা -6 হ'ব লাগিছিল তো তেনেকুৱা তো ইয়াৰে শুদ্ধতা কি হ'ব মই ইমান কৈ নাযাওঁ ডাইৰেক্টলি মই দেখাই থৈছোঁ আপোনালোকে কুৱেশ্যনৰ পৰা চাই ল'ব তো ইয়াৰে 68ৰ শুদ্ধতা হ'ব অপশ্যন এ কাৰেক্ট এনচাৰ এই শুদ্ধতা অপশ্যন এ কাৰেক্ট এনচাৰ নেক্সট আছে আমাৰ 69ৰ যেটো দিয়া আছে ab স্কয়াৰ নহয় a minus স্কয়াৰ a minus b স্কয়াৰ হয় a minus b স্কয়াৰ in order to get কিমান পাব লাগিব a plus b স্কয়াৰ পাব লাগিব তো ইয়াৰ শুদ্ধতা হ'ব অপশ্যন সি কাৰেক্ট আনসাৰ অপশ্যন সি কাৰেক্ট আনসাৰ নেক্সট আমাৰ চাও 70 গোটেই কেইটাতে প্ৰিন্টিং মিষ্টেক আছে ইয়াত আপোনাৰ প্লাস হ'ব লাগে প্লাস মাজত প্লাস থাকিব লাগে তো ইয়াৰ শুদ্ধতা হ'ব ইয়াৰ শুদ্ধতা অপশ্যন সি 13/12 13/12 71 এবাৰ 71ৰ যেটো ৰেক্টেংগুলাৰ দিছে আপোনালোকৰ ইয়াৰ শুদ্ধতা হ'ব অপশ্যন বি 14 cm ইয়াৰ শুদ্ধতা অপশ্যন বি 14 cm 72 আহিলে 72 ইয়াৰ শুদ্ধতা হ'ব ইয়াৰ শুদ্ধতা অপশ্যন এ 48 cm কিউব ইয়াৰ শুদ্ধতা অপশ্যন এ 48 cm কিউব নেক্সট 73 আছে ইয়াতে আপোনালোকৰ ৰাইট এংগল ট্ৰায়াঙ্গেলৰ 35 ডিগ্ৰী হলে বাকি কি হ'ব ইয়াৰ শুদ্ধতা হ'ব ইয়াৰ শুদ্ধতা অপশ্যন ডি 55 ডিগ্ৰী 74 যাও আমি 74 হ'ব ইয়াত কৈছে our hand clock during a period of 2 hours is কি হ'ব ইয়াৰ শুদ্ধতা অপশ্যন সি 60 ডিগ্ৰী শুদ্ধতা অপশ্যন সি 60 ডিগ্ৰী 75 টো কোনটো হ'ব আপোনালোকৰ 75 যেটো দিছে আপোনালোকৰ যে এটা শ্বপকিপাৰে অফাৰ এটা মানে শ্বপকিপাৰে দুটা ডিসকাউন্ট কৰিছে এটা 10% ডিসকাউন্ট এটা 5% ডিসকাউন্ট তো কিমান হ'ব ইয়াৰ শুদ্ধতা হ'ব ইয়াৰ শুদ্ধতা অপশ্যন ডি 14.5% নেক্সট আমি যাও ইয়াত কি আছে 76 আছে আমাৰ 76 টো কি হ'ব ইয়াৰ শুদ্ধতা যেটো ডেসিমেল নম্বৰ আছে মই আপোনালোকক মোৰ চেনেলত শিকাইছো ডেসিমেল নম্বৰ ফ্ৰিকশন জেছন কেনেকুৱা উলাই পা কেনেকুৱা কৰে ভালদৰে শিকাইছো গতে আপোনালোকে যি সকলে চাইছে তেওঁলোকে নিশ্চয় পাৰিছে মোৰ ইয়াত বহুত কিটা কমন আছে গতে যিগুলো মোৰ ভিডিও চাই তেওঁলোকে নিশ্চয় কেইটামান কোৱেশ্চন নিশ্চয় পাৰিছে আৰু যি সকলে ইতালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিও বহুতখিনি মোৰ চেনেলৰ পৰা কমন আহে বহুতখিনি আপোনালোকে আপোনাৰ ফিউচাৰৰ কাৰণে বহুতখিনি আপোনাৰ লাভ হ'ব এক্সামত বহুতখিনি কোৱেশ্চন মই বহুতখিনি ভাল কোৱেশ্চন আনো ভিডিও আনো তাৰ পৰা আপোনালোকে বহুতখিনি শিকিব পাৰিব গতে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তো এই কোৱেশ্চনটোৰ এনসাৰটো হ'ব ইয়াৰ শুদ্ধতা অপশ্যন এ 9/4 ইয়াৰ শুদ্ধতা অপশ্যন এ 9/4 নেক্সট 77 তো 77 ইয়াতেও হে একে দিছে ইয়াতে কি দিছে সিম্পল ইন্টাৰেষ্টৰ আহিছে ইয়াতে 10 কি কৈছে ইয়াতে যে টোটাল ইন্টাৰেষ্ট একুৱাৰ দা প্ৰিন্সিপাল এমাউন্ট অফ 10 at a simple interest 10% interest per year for a period of 10 years is 10 years old তো ইয়াতে কি হ'ব ইয়াৰ শুদ্ধতা অপশ্যন সি 10 টকা ইয়াৰ শুদ্ধতা অপশ্যন সি 10 নেক্সট
নেক্সট আছে আমাৰ 78 ইয়াৰ শুদ্ধটো হ'ব ইয়াতে কি কৈছে আপোনালোকৰ বিয়লি 3 বজাত এটা ঘড়ীৰ মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাৰ মাজৰ কোনটো হ'ব কোনটো মিনিটৰ কাটা আৰু ঘণ্টাৰ মাজত যদি 3টা বাজে মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাৰ মাজত কোনটো কিমান হ'ব ইয়াক সুধিছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 90 ডিগ্ৰী ইয়াৰ শুদ্ধটো অপশ্যন চি 90 ডিগ্ৰী নেক্সট আমি যাওঁ 79ৰ কি আছে ইয়াতে 75 ডিগ্ৰী এণ্ড 65 ডিগ্ৰী এংগলৰ ইয়াতে সুধিছে তো ইয়াতে কি ইমান বুজি নাযাওঁ ডাইৰেক্টলি এনচাৰটো বহাই দিওঁ ইয়াৰ শুদ্ধটো অপশ্যন ডি 80 ডিগ্ৰী ইয়াৰ শুদ্ধটো অপশ্যন ডি 80 ডিগ্ৰী তাৰপিছত আহিল আপোনালোকৰ 80 নম্বৰৰ কুৱেশ্যনটো হয় ইয়াৰ শুদ্ধটো কি হ'ব ইয়াতে দিয়া আছে সেই এৰিয়া অফ এ ট্ৰাইংগল 80 স্কুৱেৰ ইউনিটছ 12 ইউনিট ট্ৰাইংগলৰ 12 ইউনিট কিমান হ'ব যে ইয়াৰে আমি শুদ্ধটো এনচাৰটো কৰিছোঁ ইয়াৰ শুদ্ধটো অপশ্যন ডি 3 ইউনিটছ ইয়াৰ শুদ্ধটো অপশ্যন ডি 3 ইউনিটছ তাৰপিছত নেক্সট আহিল আমাৰ ৰোমান সংখ্যাৰ কুৱেশ্যন আহিলে ৰোমান সংখ্যাৰ কুৱেশ্যন ইয়াতে কি দিছে 59ক ডেচিমেল নাম্বাৰ 59 ইজ ৰোমান সংখ্যা 59 কোনটো হ'ব ইয়াৰ শুদ্ধটোৰ অপশ্যন চি কাৰেক্ট আনসাৰ অপশ্যন চি কাৰেক্ট আনসাৰ নেক্সট আমি 82ত যাওঁ 82 ইয়াৰ শুদ্ধটো কি হ'ব ইয়াত কৈছে 90 এ বি চিৰ মাজত 90 এনেদৰে ভগাই দিয়া হয় যাতে এ বিতকৈ 2 বেছি বি চিতকৈ 2 বেছি এৰ প্ৰাপ্ত অংশ হৈছে তো ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো অপশ্যন চি 32 নেক্সট 83 আহিলে আমাৰ 83 লিখা আছে some of the prime numbers between 1 and 20 is 1 পৰা 20 ৰ ভিতৰত প্ৰাইম নাম্বাৰ কিমান হয় some of the prime numbers যোগফল হৈছে ইয়াৰ শুদ্ধটো কিমান হ'ব 1 পৰা 20 ৰ যিকেইটা প্ৰাইম নাম্বাৰ আছে সেইকেইটাৰ যোগফল কিমান হ'ব সুধিছে ইয়াৰ শুদ্ধটো অপশ্যন এ 77 ইয়াৰ শুদ্ধটো অপশ্যন এ 77 84 আমি যাওঁ এতিয়া 84 এইটো আছিলে আপোনাৰ যে 6001ক 3 দি ডিভাইড কৰিলে আপোনালোকৰ প্ৰাপ্ত ভগফলটো অংশ কিমান হ'ব ইয়াৰ শুদ্ধটো অপশ্যন চি 2000 ইয়াৰ শুদ্ধটো অপশ্যন চি 2000 নেক্সট আমি এই যাওঁ নেক্সট আমি কৈছোঁ এই 85ৰ কুৱেশ্যনটো আছে ইয়াতে কেইটামান চিম্বল মিছ হৈ আছে ইয়াতে আছে আপোনালোকৰ ওপৰৰ কেইটাত আছে আপোনালোকৰ ইনটু আছে ইনটু আটাইকেইটাতে ইনটু আছে তলৰ কেইটাত প্লাছ আছে প্লাছ তলৰ কেইটাত প্লাছ হিচাপে আছে তো ইয়াতে কি হৈ আছে যিকেইটা আমি ইনটু আৰু প্লাছ আছে এইকেইটা আমি কৰিলে আমি কি পাওঁ ইয়াৰ শুদ্ধটো অপশ্যন ডি 8 পাওঁ শুদ্ধটো অপশ্যন ডি 8 নেক্সট আহিলে আমাৰ 86 তো এই কুৱেশ্যনটোৰ এনচাৰটো আমি ডাইৰেক্ট কৰিম এই কুৱেশ্যনটোৰ এনচাৰ হৈছে ইয়াৰ শুদ্ধটো অপশ্যন ডি 395 ইয়াৰ শুদ্ধটো অপশ্যন ডি 395 তাৰপিছত নেক্সট আহিল আমাৰ 87 ইয়াত সুধিছে অ'ট ওৱান আউট মানে যোনটো বাহিৰৰ যোনটো নিগেটিভ হয় সেইটো বাহিৰ কৰিব দিছে যোনটো বেলেগ হয় ইয়াৰে বেলেগ কোনটো হ'ব আটাইকেইটা ঠিক আছে ইয়াৰে অপশ্যন ডিটো হ'ব কাৰেক্ট আনসাৰ এইটো বেলেগ হয় পেৰিমিটাৰটো বেলেগ হয় ইয়াৰ শুদ্ধটো অপশ্যন ডি পেৰিমিটাৰ শুদ্ধটো অপশ্যন ডি পেৰিমিটাৰ নেক্সট আছে আমাৰ 88ৰ ইয়াতে কৈছে কোনটো আপোনালোকৰ পেয়াৰ হুইচ ইজ নট চিমিলাৰ টু আদাৰ্ছ কোনটো মিল নাই তো ইয়াতে কোনটো হ'ব ইয়াৰ শুদ্ধটো অপশ্যন চি টেবল টেনিছ স্ক'ৰ এইটো আপোনাৰ মিল নাখায় নেক্সট যাওঁ আমি 89ত ইয়াৰ ফিগাৰ কাউণ্টিং কৰা আছে ষ্ট্ৰেইট লাইন ফিগাৰ নহয় ষ্ট্ৰেইট লাইন আছে ইয়াতে কিমানটা ষ্ট্ৰেইট লাইন লাগিব এই ফিগাৰটো তো ইয়াতে শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো অপশ্যন এ 16 16টা ইয়াৰ শুদ্ধটো অপশ্যন এ 16 নেক্সট আমি যাওঁ 90 পাম এইবাৰ তো 90 ইয়াতে কি হ'ব ইয়াতে ৰিজনিং হয় এইকেইটা ৰিজনিঙত দি আছে এ এন চি পি ই আৰ নেক্সট কি হ'ব ইয়াৰ শুদ্ধটো অপশ্যন এ জি টি ইয়াৰ শুদ্ধটো অপশ্যন এ জি টি নেক্সট আহিলে এবাৰ কি আহিলে 91ত এই গোটেইকেইটাৰ ভিতৰত লাষ্টত আমাৰ কি আহিব তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি কিউ এ এইচ এইটো হৈছে শুদ্ধ উত্তৰ নেক্সট এবাৰ 92 লৈ আমি যাওঁ 92টোত আছে 144 164 36 তাৰপাছত কি হ'ব তাৰপাছত হ'ব আমাৰ ইয়াৰ শুদ্ধটো অপশ্যন ডি 16 ইয়াৰ শুদ্ধটো অপশ্যন ডি 16 এবাৰ 93 লৈ আমি যাওঁ 93 ইয়াত আমাৰ কি হ'ব সুধিছে ইয়াত আমাৰ কি হ'ব তো ইয়াত আমি কি হ'ব লাগিব ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো অপশ্যন চি অ' ইয়াৰ শুদ্ধটো অপশ্যন চি অ' ইয়াত
O বহিব তাৰপিছত নেক্সট 94 যাওঁ আমি ইয়াত কি কৈছে যে ইনকাৰেক্ট ইন ৰোমান কোনটো ৰোমান সংখ্যাত ইনকাৰেক্ট হৈ আছে ইয়াতে আমি চাবলৈ গতিকে চালে এটাই অশুদ্ধ পাওঁ ইয়াৰ শুদ্ধতৰ অপশ্যন এ 29 এই 29 টো ইয়াতে ভুল হৈছে 29 এনেকুৱাকৈ নিলিখে তো ইয়াতে ভুল কোনটো হৈছে অপশ্যন এ টো ভুল হৈছে শুদ্ধতৰ অপশ্যন এ কাৰেক্ট আছে 95 আহিলে 95 ত আমাৰ কি আছে ইয়াত দিয়া আছে আপোনালোকক মিলাব দিছে তো ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধতৰ হ'ব অপশ্যন চি শুদ্ধতৰ ফাৰ্ষ্ট 4 মানে ফাৰ্ষ্ট লেটাৰ আহিব তাৰপিছত আহিব আপোনালোকৰ ৱৰ্ড তাৰপিছত আপোনালোকৰ আহিব ফেচ তাৰপিছত ফ্ৰেছ অহাৰ পাছত আপোনালোকৰ কি আহিব 3 মানে সেন্টেন্স আহিব তাৰপিছত পেৰাগ্ৰাফ আহিব তো অপশ্যন চি টো কাৰেক্ট আনসাৰ তাৰপিছত আছে আমাৰ 96 টো কি হ'ব ইয়াতে আমাৰ ডাইৰেকশন সুধিছে তো ডাইৰেকশন আমি ইমান বুজাই নাচাওঁ ইয়াতে ডাইৰেক্টলি আনসাৰ দেখাম ইয়াৰ শুদ্ধতৰ অপশ্যন এ ৱেষ্ট ইয়াৰ শুদ্ধতৰ অপশ্যন এ ৱেষ্ট 97 টো আমাৰ কি আছে এটা স্টেটমেন্ট সুধিছে তো স্টেটমেন্টৰ ভিতৰত ইয়াৰ কোনটো হ'ব ইয়াৰ শুদ্ধতৰ অপশ্যন ডি স্পেসিফিক কনক্লুজন ইজ নট পসিবল ইয়াৰ শুদ্ধতৰ অপশ্যন ডি নেক্সট আছে আমাৰ 98 ত যাম আমি 98 ত ইয়াতে কৈছে মেন ইফ মেন 182 দেন কেট কিমান হ'ব তো ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন বি 60 ইয়াৰ শুদ্ধতৰ অপশ্যন বি 60 আমি এবাৰ কিমান যাম 99 ত যাম 99 ত আছে ইয়াৰ ভিতৰত পেয়াৰ আপোনালোকৰ কনজেকিউটিভ এলফাবেটস প্লেস টুগেদাৰ সুধিছে কোনটো একেলগে মিল হৈ আছে ইয়াৰ সুধিছে ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন সি এলফাবেট ইয়াতে এলফাবেটটো একেলগে মিল হৈ আছে গতিকে ইয়াৰ শুদ্ধতৰ অপশ্যন সি এলফাবেট নেক্সট এবাৰ 100 ত আহিলো তো 100 ত ইয়াতে হে পেয়াৰে হয় ইয়াতে স্কুল বুকস আছে তো আমাৰ নেক্সট কি হ'ব ইয়াৰ শুদ্ধতৰ অপশ্যন বি অফিস ফাইলস ইয়াৰ শুদ্ধতৰ অপশ্যন বি অফিস ফাইলস নেক্সট আহিলে আমাৰ 101 আহিব ইয়াত কি আছে ইয়াত আপোনালোকৰ এই যে এই সিৰিজটো আমি কি যোগ আমি প্লাস মাইনাস কৰিলে আমি কি পাম ইয়াতে আমি 98 পাম তো ইয়াৰে শুদ্ধতা হ'ব গুটিকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধতা অপশ্যন ডি কাৰেক্ট আনসাৰ অপশ্যন ডি কাৰেক্ট আনসাৰ ফাৰ্স্ট প্লাস কৰিব লাগিব তাৰপিছত আমি আকৌ মাইনাস কৰিব লাগিব তাৰপিছত আকৌ প্লাস কৰিব লাগিব ঠিক তেনেদৰে কৰিলে আমি 98 পাম তাৰপিছত আমি এতিয়া আহিম 102 ত আহিম আমি তো ইয়াতে আপোনালোকৰ স্টেটমেন্ট আছে কনক্লুজন আছে ইয়াৰে কোনটো হয় তো ইয়াৰে কি হ'ব ইয়াৰে শুদ্ধতৰ অপশ্যন ডি 102 ৰ শুদ্ধতৰ অপশ্যন ডি কাৰেক্ট আনসাৰ অপশ্যন ডি কাৰেক্ট আনসাৰ ইয়াৰে 102 102 ৰ শুদ্ধতৰ হ'ব অপশ্যন ডি কাৰেক্ট আনসাৰ তাৰপিছত এতিয়া আমি কি কৰিম 103 লৈকে যাম 103 ইয়াতে আপোনালোকৰ ইয়াতে কি হ'ব মাজত আমি বহাব লাগিব ইয়াতে মাজত কি হ'ব বহাব লাগিব তো ইয়াৰে আমি কি চাও ইয়াৰ শুদ্ধতা হ'ব অপশ্যন বি P7 ইয়াৰ শুদ্ধতা অপশ্যন বি P7 তাৰপিছত আহিলা আপোনালোকৰ 104 আহিব এতিয়া 104 তো ইয়াত কি হ'ব ইয়াতে আমাৰ ইয়াতে কৈছে I saw an ice cube in the kitchen it melt due to the heat of a nearby burner তো ইয়াত কি হ'ব ইয়াৰ শুদ্ধতা অপশ্যন সি ইম্পসিবল ইয়াৰ শুদ্ধতা অপশ্যন সি ইম্পসিবল নেক্সট 105 আহিব 105 আহিলে আমাৰ তো ইয়াতে কি আছে ইয়াতে আপোনাৰ প্ৰিন্টিং মিস্টেক আছে এইখিনি জায়গাত কি হ'ব লাগিব এইখিনি জায়গাত আপোনালোকৰ ইনটু আছে ইনটু তাৰপিছত এইখিনি জায়গাত কি হ'ব মাইনাস তাৰপিছত ইয়াতে হ'ব প্লাস ইয়াত হ'ব ডিভাইড হৈ গ'ল ঠিক আছে তো ইয়াৰে আমাৰ ইয়াৰ আটাইকেইটাৰে মাজে মাজে কিবা কিবি আছে কিন্তু ইয়াতে প্ৰিন্টিংত ভুল হৈছে ইহঁতৰ প্ৰিন্টিংত উঠা নাই তো ইয়াৰে আমাৰ শুদ্ধটো কৈ দিওঁ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন সি কাৰেক্ট আনসাৰ অপশ্যন সি কাৰেক্ট আনসাৰ 5 তাৰপিছত আপোনাৰ মাইনাস তাৰপিছত আছে আপোনালোকৰ ইনটু তাৰপিছত আছে আপোনালোকৰ কি হ'ব 5 ইনটু তাৰপিছত প্লাস তাৰপিছত ইয়াত কি হ'ব ইকুৱেল 3 এইটো হৈছে আপোনাৰ শুদ্ধতা ইয়াৰ শুদ্ধতা অপশ্যন সি কাৰেক্ট আনসাৰ তাৰপিছত আমি 106 লৈকে যাওঁ ইয়াত কৈছে ব্যাকটেৰিয়া মাইক্ৰোস্কোপেদি দেখা যায় প্লেনেটছ কি হয় দি দেখা যায় টেলিস্কোপেদি দেখা যায় শুদ্ধতা অপশ্যন এ টেলিস্কোপ 107 আছে ইয়াতে ডাইচত আছে ডাইচ আপোনাৰ ওলাব দিছে তো
তো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 5 ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 5 নেক্সট 108ত যাওঁ এইটো ৰিজনিং হয় ইয়াত কি আছে আপোনালোকৰ ইয়াতে আমি এই চেজ আমি ফিল আপ কৰিব লাগিব ইয়াতে মাজত আমাৰ কি হ'ব তো মাজত কি হ'ব ইয়াতে আমি ওলাবলৈ গ'লে আমি বহুত লেন্ডি হৈছোঁ তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰেক্ট এনসাৰ চি বি ই ইয়াতে কি হ'ব চি বি ই হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰেক্ট এনসাৰ নেক্সট তো ইয়াতে আমাৰ টাইমৰ কথা আহিছিলে তো ইয়াতে নেতা লেফ্ট হোম ইমানটা বজাত ঘৰ এৰিছিলে চি ৱাচ অন টাইম ইমান তাইৰ ঘড়ীত ইমানটা টাইম দেখিছিলে তো এইবিলাক দি ওলাব লাগে তো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 132 মিনিটছ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 132 মিনিটছ নেক্সট 110 আহিলে ইয়াতে কৈছে ৰোমানৰ সংখ্যাত কোনটো কি হয় 100 বুলিলে কাক বুজায় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰেক্ট আনসাৰ 100 বুলিলে চি চি আখৰ লিখা হয় 100 বুলিলে তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰেক্ট আনসাৰ 11টো হ'ব আপোনালোকৰ 6:15 ৰাতি 6:15 বাছখন নেক্সট 145 মিনিটত বাছখন এৰিব তো তেতিয়া আপোনাৰ সময়টো কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 40 মিনিট past 8 in the evening ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কাৰেক্ট আনসাৰ নেক্সট ইয়াত কৈছে এই গ্ৰুপটোৰ ভিতৰত কোনটো সেম নহয় নট সেম গ্ৰুপ কোনটো সেম নহয় কোনটো মিল নাখায় তো ব্ৰেকফাষ্ট ডিনাৰ চাপাৰ এইকেইটা খোৱা বস্তু হয় কিন্তু লঞ্চ এইটো কিছুমানে লাঞ্চ বুলি ভাবিছে কিন্তু লাঞ্চ নহয় সেইকাৰণে ভালদৰে চাব লাগে কিছুমান বস্তু এইটো লাঞ্চ নহয় লঞ্চ বুলি লিখা আছে ৰকেট লঞ্চে কৰে এই লঞ্চ তো ইয়াতে লঞ্চটো হৈছে আপোনালোকৰ মিল নাখায় গতিকে ইয়াৰ শুদ্ধ অপশ্যন এ কাৰেক্ট আনসাৰ অপশ্যন এ কাৰেক্ট আনসাৰ নেক্সট ইয়াত কি আছে আপোনালোকৰ ইয়াতে আপোনালোকৰ পেয়াৰ মিলাব লাগে তো ইয়াতে পেয়াৰকেইটা আমাৰ কি আছে ইয়াতে মিলাই দি আছে মাৰ্কিউৰি প্লেনেট এনেকুৱা ধৰণৰ মিলোৱা আছে তো আমি কি হিচাপে মিলাব লাগিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কপাৰ মেটেল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কপাৰ মেটেল তো ইয়াতে কি আহিব ইজ নট এ সাবসেট অফ পেণ্ডেমিক তো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰেক্ট আনসাৰ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰেক্ট আনসাৰ তাৰমানে এই আখৰটোৰ দ্বাৰা গোটেইকেইটা বনিব পাৰে অকল কোনটো বনিব নোৱাৰে এইটো ৰেইনটো বনিব কাৰণ আৰটো ইয়াতে নাই আৰ নাই গতিকে এইটোৱে হৈছে আপোনাৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰেক্ট আনসাৰ নেক্সট ইয়াতে আপোনালোকৰ সেই গ্ৰীণ বুলি ধৰা হয় গ্ৰীণক ব্লেক বুলি ধৰা হয় এনেকুৱা ধৰণৰ তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ব্লু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ব্লু তো ইয়াতে আপোনাৰ ষ্টেটমেণ্ট দিয়া আছে অল উইণ্ডোজ আৰ ফ্ল'ৰ্ছ আৰু ইয়াতে কি কৈছে অল নো ফ্ল'ৰ ইজ টল তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অনলি কনক্লুজন টু ফল'জ নেক্সট আহে আমাৰ 117 ইয়াতে আছে আমাৰ এইটো সেই ব্লাড ৰিলেশ্যন হয় তো ইয়াৰে আমাৰ শুদ্ধটো কি হ'ব ইয়াতে কৈছে যদি কোনো এগৰাকী ব্যক্তিয়ে আপোনাৰ উঙুলিয়াই কয় যে আপুনি সেই ব্যক্তিগৰাকীৰ স্বামীৰ পত্নীৰ কন্যাৰ ভাতৃ তেন্তে সেই ব্যক্তিগৰাকীৰ সৈতে আপোনাৰ সম্বন্ধ কি হ'ব তো ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি পুত্ৰ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ছান ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ছান 118 আহিলে তো ইয়াতে কি আছে আপোনাৰ এই নম্বৰটো আছে উল্টাই দিলে আমি মাজত কি পাম মিডলত কি পাম তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 8 ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 8 19 নম্বৰ কি হ'ব সূৰজে কেক নিছে এইবোৰ এনেকুৱা ধৰণৰ তো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 1/3 ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 1/3 মানে 3/1 তাৰপিছত আহিল আমাৰ 120 তো 120টো কি হ'ব ইফ পন ইজ কোটেড ইমানকে যদি পনটো এনেকুৱাকৈ লিখা হয় তেতিয়া লেক কি হিচাপে লিখা হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কাৰেক্ট আনসাৰ অপশ্যন ডি KZJD এইটো হৈছে আপোনাৰ শুদ্ধ উত্তৰ
তো আমি 21 লৈ যাওঁ আইডেন্টিফাই দ্য ইনকাৰেক্টলি স্পেল ৱৰ্ড কোনটো ইনকাৰেক্ট হৈ আছে তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি এইটো অপশ্যন বি কাৰেক্ট এনচাৰ এইটো অশুদ্ধ হৈ আছে ইনকাৰেক্ট হৈ আছে তো ইয়াতে কি কৈছে আপোনালোকৰ আইডেন্টিফাই কৰিব দিছে এসেনশিয়াল ফৰ মেল খাদ্যৰ কাৰণে কোনটো ইম্পৰ্টেণ্ট হয় মানে প্ৰয়োজনীয় হয় প্লেট টেবল ইনভিটেশ্যন আৰু ফুড তো খাদ্যৰ কাৰণে কোনটো দৰকাৰী হয় ফুড খাদ্যৰ কাৰণে খাদ্যই দৰকাৰী মেলৰ কাৰণে আমাৰ খাদ্য ফুড দৰকাৰী হয় নেক্সট আহিল আমাৰ 123 তো ইয়াতে আপোনালোকৰ বি ই চি ডি আৰু জি জে এইচ আই এনেকুৱা ধৰণৰ আছে তো এনেকুৱা ধৰণৰ থাকিলে আমি কোনটো মিলিব ইয়াৰ শুদ্ধতৰ অপশ্যন চি কাৰেক্ট এনচাৰ শুদ্ধতৰ অপশ্যন চি কাৰেক্ট এনচাৰ নেক্সট আমি 124 লৈ যাওঁ তো ইয়াতে মিটাৰৰ কথা দিয়া আছে তো ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধতৰ অপশ্যন ডি 28 মিটাৰ্ছ ইয়াৰ শুদ্ধতৰ অপশ্যন ডি 28 মিটাৰ্ছ ইয়াতো আহিল আপোনাৰ ব্লাড ৰিলেশ্যন আহিল তো ইয়াতে আমাৰ কি হ'ব ইয়াতে সেই কৈছে প্ৰদীপৰ এজন ভাতৃ হৈছে ৰাজীৱ প্ৰদীপ কুন্তীৰ পুত্ৰ আৰু উপেন্দ্ৰ কুন্তীৰ পিতৃ সম্পৰ্কৰ ক্ষেত্ৰত ৰাজীৱ উপেন্দ্ৰৰ কি হ'ব ৰাজীৱ উপেন্দ্ৰৰ কি হ'ব তো ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধতৰ অপশ্যন বি নাতি ইয়াৰ শুদ্ধতৰ অপশ্যন বি নাতি গ্ৰেণ্ডসন হেলিকপ্টাৰ কুৱেশ্যন আহিল দ্য হেলিকপ্টাৰ ইজ ফ্লাইং ডেছ দ্য ভিলেজ তো ইয়াতে শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধতৰ দ্য হেলিকপ্টাৰ ইজ ফ্লাইং এবভ দ্য ভিলেজ ইয়াৰ শুদ্ধটো অপশ্যন এ এবভ দ্য ভিলেজ ইয়াৰ শুদ্ধটো অপশ্যন এ কাৰেক্ট এনচাৰ এবভ দ্য ভিলেজ তাৰপিছত নেক্সট আছে ইয়াতে আপোনালোকৰ ইনকাৰেক্ট কোনটো হৈ আছে বেছিক উইণ্টাৰ মাইক্ৰ' আৰু ৰেক্সো তো ইয়াৰ শুদ্ধটো অপশ্যন চি কাৰেক্ট এনচাৰ ইনকাৰেক্ট কোনটো হয় অপশ্যন চিটো ইনকাৰেক্ট হৈ আছে ৰেস্কিউ হ'ব লাগিছে কিন্তু ৰেক্সো হৈ আছে গতিকে এইটো আপোনালোকৰ ইনকাৰেক্ট হয় নেক্সট আছে আমাৰ 128 ইয়াত কি আছে আপোনাৰ ৰাঘৱছ মাদাৰ আস্কছ ডেছ টু ক্লিন দ্য ৰুম কাক কৈছে ৰাঘৱছ মাদাৰ ৰাঘৱছ কোন হয় ল'ৰা হয় গমেই পায় ল'ৰা হ'লে হিটো হি হয় কিন্তু হি বুলি নকয় নহয় আস্কছ হিম বুলি কয় তো ইয়াতে কি হ'ব অপশ্যন চি কাৰেক্ট এনচাৰ অপশ্যন চি কাৰেক্ট এনচাৰ ৰাঘৱছ মাদাৰ আস্কছ হিম টু ক্লিন দ্য ৰুম 129 ইয়াত কি হ'ব দ্য বক্স ইজ গ্ৰীণ ইন কালাৰ তো ইয়াতে কি কৈছে ইয়াতে ছাবজেক্ট ওলাব দিছে আমাৰ ছাবজেক্ট কোনটো হ'ব এই বক্সটো হৈছে আপোনালোকৰ ছাবজেক্ট তো ইয়াৰ শুদ্ধতৰ অপশ্যন বি কাৰেক্ট এনচাৰ অপশ্যন বি বক্সটো হৈছে আপোনালোকৰ ছাবজেক্ট ইয়াৰ শুদ্ধতৰ অপশ্যন বি কাৰেক্ট এনচাৰ তাৰপিছত আহিল আপোনালোকৰ মাৰ্ক দ্য চিনোনিম অফ এক্সপ'জৰ চিনোনিম ওলাব দিছে ইয়াৰ শুদ্ধটো কি হ'ব এক্সপ'জ মানে কি হ'ল কাৰোবাক এক্সপ'জ কৰা বা খুলি কৰা সেনেকুৱা আৰু কাৰোবাক ধৰা পেলাই দিয়া সেনেকুৱা আৰু ইয়াৰ চিনোনিমছ কি হ'ব ইয়াতে আনকভাৰ নেক্সট আমি যাওঁ ইয়াতে আপোনালোকৰ সাবষ্টিটিউশ্যন দিছে ওৱান ৱৰ্ড সাবষ্টিটিউশ্যন ইয়াতে কি হ'ব এ ৰুলাৰ উইথ এবছলিউট পাৱাৰ অভাৰ এ ৰিজন ইয়াৰ শুদ্ধটো কি হ'ব অপশ্যন ডি ডিক্টেটৰ ইয়াৰ শুদ্ধটো অপশ্যন ডি ডিক্টেটৰ গোটেইখিনি পাৱাৰ আছে আৰু তেখেতৰ লগত এটা ৰিজনৰ এনেকুৱা ধৰণৰ ডিক্টেটৰ তাৰপিছত ইয়াতে নেক্সট কি আছে মাই মাদাৰ ইজ দ্য ডেছ ইনস্পিৰেশ্যন ইন মাই লাইফ কি হ'ব ইয়াৰ শুদ্ধতৰ অপশ্যন কি হ'ব দা আছে এটা কথা মনত কৰক দা আছে ইয়াতে দা থাকিলে কি হ'ব সুপাৰলেটিভ হ'ব তো ইয়াত কি হ'ব অপশ্যন ডি বিগেষ্ট EST আহি যাব বিগেষ্ট ইয়াৰ শুদ্ধ অপশ্যন ডি বিগেষ্ট 133 আছে ৰিটায়াৰ ইউজুৱেলি ফ্ৰম স্পৰ্টছ ইয়াৰ মিনিং মানে কি হ'ব ইয়াৰ শুদ্ধ অপশ্যন বি হেং আপ দ্য বুটছ মানে হৈছে ৰিটায়াৰ ইউজুৱেলি ফ্ৰম স্পৰ্টছ ইয়াৰ শুদ্ধ অপশ্যন বি কাৰেক্ট এনচাৰ নেক্সট আছে আমাৰ 134 ইয়াতে দ্য ছান কেন বি হেard বাই মি ইয়াৰে আপোনাৰ এক্টিভ ভইচ বনাব দিছে তো ইয়াতে কি হ'ব ইয়াৰ শুদ্ধ অপশ্যন বি কাৰেক্ট এনচাৰ আই কেন হিয়াৰ দ্য ছাউণ্ড শুদ্ধ অপশ্যন বি কাৰেক্ট এনচাৰ নেক্সট লাষ্ট কুৱেশ্যন হোৱাট ইজ দ্য এণ্টনিম অফ এক্সটেৰিয়ৰ এণ্টনিম বিপৰীত শব্দ কি হয় এক্সটেৰিয়ৰ হ'লে ইণ্টেৰিয়ৰ হ'ব তো ইয়াৰ শুদ্ধ অপশ্যন বি ইণ্টেৰিয়ৰ তো এই যিকেইটা কুৱেশ্যনৰ এনচাৰ মই দিছোঁ এনচাৰ কিট আছে
ADREৰ যিটো পেপাৰ 2 হয় 8 পাছৰ সেইটোৰ এনচাৰ কিট গোটেইকেইটা এনচাৰ আছে তাৰ মতে মই ইয়াতে বহুৱাইছোঁ গতিকে ইয়াতে আপোনালোকে কোনো নাভাবিব যে মোৰ ভুল হৈছে ইয়াতে কোনো নাভাবিব কাৰণ এনচাৰ কি মতে মই এনচাৰ বহাই গৈছোঁ গতিকে ইয়াতে যেনেকুৱা ধৰণৰ দেখুওৱা হৈছে আপোনালোকে ঠিক তেনেদৰে চেক কৰক কিমানটা আপোনালোকৰ হৈছে কিমানটা কাটা গৈছে কিমানটা হৈছে কিমানটা এৰিছে গোটেইখিনি আপোনালোকে গম পাব গতিকে কোনে কেইটা পাৰিছে কোনে কিমান নম্বৰ উঠিছে কাৰ কিমান কাৰেক্ট হৈছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু আমি কিছুমান ভিডিঅ' আনি আছোঁ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব